Hello students, আমাৰ physicsৰ last classবোৰত আমি frame of referenceৰ কথা পঢ়িছিলোঁ, types of motionৰ কথা পঢ়িছিলোঁ, motion আৰু rest ইয়াৰ মাজৰ difference কি, motion কেতিয়া কওঁ আমি, rest কেতিয়া ক'ব লাগে, এটা বস্তুৰ stateটোক কেতিয়া motion বুলি কওঁ বা কেতিয়া rest বুলি কওঁ আমি সেই কথাবোৰ study কৰি আছিলোঁ। কিন্তু এতিয়া আমি কি কৰিব লাগিব, এতিয়া দুটা main term আছে, সেই term কেইটাৰ কথা পঢ়িব লাগিব। এটা হৈছে distance আৰু আনটো হৈছে displacement। Distance মানে কি হয় আৰু displacement মানে কি হয় আমি জানিব লাগিব। Distance মানে কি হয় চোৱা, distance is the length of the actual path traversed by an object during motion in a given interval of time. মানে এটা definite time intervalত এটা বডিয়ে বা এটা পাৰ্টিকল ক'ব পাৰা বা যিকোনো বস্তু আৰু সেই বস্তুটোৱে motion কৰিছে এটা definite time intervalত। এতিয়া সেই motionত বডিটোৱে সেই time intervalটোত কিমান path cover কৰিলে সেই pathটোক আমি কি বুলি কওঁ, distance বুলি কওঁ। Simply যদি ক'বলৈ যাওঁ, এটা position A আছে আৰু এটা পজিশন বি আছে, পজিশন এ আৰু পজিশন বি। এজন মানুহ আছে, মানুহজনৰ নামটো তোমালোকে কিবা এটা ধৰি লোৱা মোহন। এতিয়া সেই মানুহজনে এৰ পৰা বি লৈ যাব লাগে, কিন্তু ৰাস্তাটো এনেকুৱা ধৰণৰ এৰ পৰা বি লৈ। এতিয়া মানুহজনে যেতিয়া মোশনটো ষ্টাৰ্ট হ'ব তেখেতৰ, তেতিয়া এই পাথটো কভাৰ কৰিব লাগিব ন, এই পাথটো কভাৰ কৰিব, কভাৰ কৰি কৰি গৈ গৈ ক'ত পাবগে, এনেকে গৈ গৈ বিত পাবগে। এইটো পাথ কভাৰ কৰি পেলাই গৈ লাষ্টত বিত পাবগে। ধৰি লোৱা মানুহজনে তেখেতৰ যিটো জাৰ্নি আছিলে সেই জাৰ্নিটো ষ্টাৰ্ট কৰিছিলে এক্সেক্টলি এট 6:30 AM। কোনোবা এটা দিনৰ 6:30 AM ষ্টাৰ্ট কৰিছিলে আৰু মানুহজনে পালেগে ধৰি লোৱা 7:30। অলমোষ্ট 1 hour লাগিলে, 1 ঘণ্টা লাগিলে এৰ পৰা বি মাজৰ ডিষ্টেন্সটো কভাৰ কৰোঁতে। এতিয়া এৰ পৰা বি লৈ যাওঁতে যিমানখিনি পাথ কভাৰ কৰিলে এই ৰাস্তাটোত, এই পাথটোকে আমি কি বুলি ক'ম, ডিষ্টেন্স। মানে path covered is the distance. আৰু টাইম ইণ্টাৰভেলটো কি হয়, টাইম ইণ্টাৰভেল হৈছে 1 hour, 6:30 পৰা 7:30, মানে 1 hourৰ ভিতৰত তেখেতে কিমান পাথ কভাৰ কৰিলে সেই পাথটোকে আমি কি বুলি ক'ব পাৰোঁ, ডিষ্টেন্স বুলি ক'ব পাৰোঁ। নেক্সট আহিলে ডিছপ্লেচমেণ্ট। ডিছপ্লেচমেণ্ট মানে তোমালোকে জানা দুটা পইণ্টৰ মাজত যিটো shortest distance থাকে সেইটোৱে হৈছে ডিছপ্লেচমেণ্ট। Displacement of an object in a given interval of time is defined as a change in position of the object along a particular direction during that time, and is given by the vector drawn from the initial position to final position. ঠিক আছে, initial position to final position. এতিয়া চোৱা, it possesses both magnitude and direction. ইয়াতে এটা কথা ক'বলৈ থাকি গ'ল ডিষ্টেন্সৰ ক্ষেত্ৰত। ডিষ্টেন্সৰ কি হৈছে, ডিষ্টেন্সৰ magnitude আছে, distance has magnitude but it doesn't have direction. ইয়াৰ direction নাই, it has no direction. যদি direction নাই তেতিয়াহ'লে ডিষ্টেন্সটো কি কোৱান্টিটি হয়, এটা স্কেলাৰ কোৱান্টিটি। Distance is a scalar quantity. It is a scalar quantity. But displacement is a vector quantity. Vector quantity. ইয়াৰ এটা definite direction থাকে, এটা definite direction থাকিব। আগৰ কেছটোৱে ধৰিছো, এটা পজিশন A আছে আৰু এটা পজিশন B আছে, A আৰু B। এতিয়া A আৰু B ৰ মাজৰ যিটো ডিষ্টেন্স আছে বা এটা পাথ আছে ন, এই পাথটো ফলো কৰিহে যাব পাৰিব। এৰ পৰা B লৈ এটা পাথ আছিলে ধৰি লোৱা এনেকুৱা, এৰ পৰা B লৈ মানুহজন গ'ল, এই পাথটো ফলো কৰিলে, কিন্তু কথাটো হ'ল যে মানুহজনে যিটো পাথ ফলো কৰিলে বা মানুহজনে যিটো ডিষ্টেন্স কভাৰ কৰিলে সেই ডিষ্টেন্সটো ডিছপ্লেচমেণ্টৰ লগত একেই নহয়। ডিছপ্লেচমেণ্ট হ'ব মানুহজনৰ ইনিচিয়েল পজিশ্যনৰ পৰা ফাইনেল পজিশ্যনলৈ ড্ৰ কৰা ভেক্টৰ। মানে কথাটো এনেকুৱা, A টোক যদি মই ইনিচিয়েল পজিশ্যন বুলি ধৰি লওঁ, A is the initial position of that man and B is the final position of that man. Now, the vector drawn from the point A to the point B will represent the displacement. Displacement to represent কোনে কৰিব, সেই ভেক্টৰটোৱে কৰিব যিটো ভেক্টৰ আমি মানুহজনৰ ইনিচিয়েল পজিশ্যনৰ পৰা ফাইনেল পজিশ্যনলৈ ড্ৰ কৰোঁ। গতিকে ডিছপ্লেচমেণ্টৰ কি থাকিব, ডিছপ্লেচমেণ্টৰ কি থাকিব, ডিছপ্লেচমেণ্ট will have magnitude
and even it have direction. That is why it is known as a vector quantity. Displacement আমি কি বুলি ক'ব পাৰো এটা vector quantity বুলি ক'ব পাৰো so next to চাবা ইয়াত কি কৈছে এটা circle draw কৰি থৈছো আৰু এটা triangle draw কৰি থৈছো এতিয়া মই ইয়াৰ পৰা কি বুজাম বুলি ভাবিছো বাৰু কি বুজাম বুলি ভাবিছো মই এতিয়া চোৱা এই যি দুটা সাৰ্কেল আছে আৰু ট্ৰায়াঙ্গল আছে সাৰ্কেলটোত ধৰি লোৱা এটা পজিশন মই A বুলি ধৰিছো দেই এজন মানুহ আছে সেই মানুহজনে এই পজিশনৰ পৰা তেখেতৰ জাৰ্নিটো ষ্টাৰ্ট কৰিব তেখেতে A ৰ পৰা জাৰ্নিটো ষ্টাৰ্ট কৰিব আৰু A ৰ পৰা জাৰ্নিটো এনেকৈ ষ্টাৰ্ট কৰিব মানে A ৰ পৰা এই সাৰ্কেলৰ যেটো তোমাৰ সাৰ্কামফাৰেন্স আছে সেই সাৰ্কামফাৰেন্সটোত মানুহজন এনেকৈ ঘূৰিব ঘূৰি আহি এনেকৈ ঘূৰি আহি আকৌ A পজিশন পাবহি A পজিশন পালেহি আকৌ A ৰ পৰা ঘূৰি আহি আকৌ A পালেহি তেতিয়া হলে এই সাৰ্কেলটোৰ যদি ৰেডিয়াসটো যেটো ৰেডিয়াস আছে এই মাজত মই সেন্টাৰ ধৰিছো this is the center and the radius is r now what will be the distance covered and what is the displacement of that person মানুহজনৰ distance to মানুহজনে কভাৰ কৰা distance to কি হয় আৰু মানুহজনৰ displacement to কি হয় তোমালোকে যদি চোৱা A ৰ পৰা এনেকৈ সাৰ্কামফাৰেন্সত ঘূৰি আহি আকৌ A পালেহি আমাক ৰেডিয়াস দিয়া আছে তেতিয়া হলে এই সাৰ্কেলটোৰ যেটো সাৰ্কামফাৰেন্স আছে বা পৰিধি আছে সেই পৰিধিটোৱে কি হ'ব মানুহজনে কভাৰ কৰা ডিসটেন্স হয়নে তো ডিসটেন্সটো কি ওলাব আমাৰ 2 পাই r r টো যেহেতু মই ক্যাপিটাল ধৰিছো সো ইয়াত ক্যাপিটাল লিখিব পাৰো ডিসটেন্স will be equal to 2 pi r now what is the displacement কি মানুহজনৰ starting position A initial position হৈছে A আকৌ ফাইনেল পজিশন হৈছে A হয়নে A ৰ পৰা A লৈকে গৈছে মানে কি আলটিমেটলি যোৱাই নাই বুলি ক'ব পাৰি মানুহজন গৈছে obviously এটা পাথ কভাৰ কৰি পেলাই আকৌ A পালেহি কিন্তু ডিসপ্লেসমেন্টৰ ফালৰ পৰা যদি চাও A ৰ পৰা মই A লে যদি আকৌ ভেক্টৰে ড্ৰ কৰো সেই ভেক্টৰটো কি হ'ব জিৰো ভেক্টৰ হ'ব বুজি পাইছা তাৰ কোনো ম্যাগনিটিউড নাথাকে জিৰো ওলাব গতিকে ডিসপ্লেসমেন্ট কি ওলাব আমাৰ ডিসপ্লেসমেন্ট ওলাব জিৰো কাৰণ A ৰ পৰা ঘূৰি আহি আকৌ A পালেহি তো obviously মানুহজনৰ ডিসপ্লেসমেন্টটো কি হ'ব জিৰো হ'ব লাগিব কাৰণ ফাইনেল আৰু ইনিশিয়াল পজিশনৰ মাজৰ শৰ্টেজ ডিসটেন্সটো জিৰো হয় নেক্সট এই ট্ৰায়াঙ্গলটো চাবা এই ট্ৰায়াঙ্গলটোত মই কৈছো যে এজন মানুহ আছিলে মানুহজন A পজিশনৰ পৰা B পজিশনলৈ গ'ল আৰু B পজিশনৰ পৰা C পজিশনলৈ গ'ল ঠিক আছে গতিকে মানুহজনৰ ইনিশিয়াল যেটো পজিশন বা ইনিশিয়াল যেটো ষ্টেট আছিলে এই ইনিশিয়াল ষ্টেটটো ক'ত আছে A আৰু ফাইনেল যেটো ষ্টেট ফাইনেলটো ক'ত আছে C আছে মানুহজনে A ৰ পৰা B লৈ গ'ল B ৰ পৰা C লৈ গ'ল আৰু A ৰ পৰা B ৰ মাজৰ ডিসটেন্সটো মই ধৰি লৈছো 4 cm আৰু B ৰ পৰা C ৰ মাজৰ যেটো ডিসটেন্স আছে সেই ডিসটেন্সটো মই ধৰি লৈছো সেই ডিসটেন্সটো হৈছে 3 cm তেতিয়া হলে মানুহজনে কভাৰ কৰা ডিসটেন্স আৰু মানুহজনৰ ডিসপ্লেসমেন্ট কি হ'ব মানুহজনে কভাৰ কৰা ডিসটেন্স আৰু মানুহজনৰ ডিসপ্লেসমেন্ট কি হ'ব ক'ব পাৰিবানে ওলাই আছে দেখা দেখি কভাৰ কৰা ডিসটেন্সটো যদি চোৱা তোমালোকে A ৰ পৰা B লৈ গৈছে মানুহজন B ৰ পৰা C লৈ গৈছে গতিকে ডিসটেন্সটো কি হ'ব ডিসটেন্সটো হ'ব 4 + 3 মানে 7 cm but what will be the displacement to 4 + 3 cm হ'ব নেকি তোমালোকে চাব লাগিব initial আৰু final position and you have to draw a vector from the initial position to its final position and this is the vector AC is the vector so AC ৰ magnitude to কি হ'ব তোমালোকে উলিয়াব পাৰিবানে simple হয় একেবাৰে simple এটো right angle triangle হয়নে এটো base এটো হৈছে height বা perpendicular ক'ব পাৰা আৰু এটো হৈছে hypotenuse হয়নে তেতিয়া হলে using Pythagoras theorem পাইথাগোৰাছৰ সূত্ৰ যদি তোমালোকে এপ্লাই কৰা তেতিয়া কি পাবা 4 square plus 3 square equal to AC square হ'ব হয়নে এটোৱে যদি হয় তেতিয়া হলে 4 square plus 3 square মানে তোমালোকে কি পাবা 16 plus 9 মানে 25
25 equal to AC square যদি হয় তোমালোকে AC কি পাবা AC equal to পাবা 5 মানে A আৰু C ৰ মাজৰ যেটো ডিসটেন্স এই ডিসটেন্সটো কিমান 5 ওলাব ডিসটেন্স তো ওলালে আমাৰ টোটাল 7 cm মানুহজনে কভাৰ কৰা ডিসটেন্স 7 cm but the displacement here is 7 cm the displacement is 7 cm ঠিক আছে ক্লিয়াৰ হৈ গল এতিয়া আমি যাও নেক্সট distance displacement এটা লিখি থোৱা আছিল বাৰু 7 আৰু 5 ঠিকটাই হয় ওলাইছে ইয়াত চোৱা এতিয়া এজন মানুহ আছিল সেই মানুহজনে A পজিশনৰ পৰা B পজিশনলৈ গৈছে এটা সেমি সাৰ্কুলাৰ পাথ ফলো কৰিছে A ৰ পৰা B লৈ গৈছে এনেকৈ এই পাথটোৱেদি গল A ৰ পৰা গৈ মানুহজন B পালেগে ঠিক আছে যে মানুহজন এইটো পাথেদি গৈছে তেতিয়া হলে মানুহজনে কভাৰ কৰা ডিসটেন্সটো কি ইয়াত দিয়া আছে A টো হৈছে এই পজিশনটো মই O বুলি ধৰি লৈছো O টো হৈছে এই সেমি সাৰ্কুলাৰ যেটো পাথ তাৰ সেন্টাৰ মানে এইটো obviously কি হ'ব এটা যদি আমি গুটেটো বনাই দিও তেতিয়া এটা সাৰ্কেল পাম ন এটা সাৰ্কেল পাম এই সাৰ্কেলটোৰ সেন্টাৰটো হৈছে O আৰু O আৰু A ৰ মাজৰ ডিসটেন্সটো হৈছে 5 cm now what is the distance to কি হয় AB A আৰু B ৰ মাজৰ ডিসটেন্স তোমালোকৰ যদি সাৰ্কুলাৰ সাৰ্কামফাৰেন্সৰ কথা মনত আছে তেহলে এটা সাৰ্কেল যদি ড্ৰ কৰা এই সাৰ্কেলটোৰ সাৰ্কামফাৰেন্সটো কি হয় সাৰ্কামফাৰেন্স বা পৰিধি সাৰ্কামফাৰেন্সটো কি হয় 2 পাই r কিন্তু এইটোক যদি হাফ কৰি দিও মানে এই পজিশনটোৰ পৰা এই পজিশনলৈকে যদি ডিসটেন্সটো ধৰো তেতিয়া হলে কি হ'ব সেমি সাৰ্কুলাৰ যেটো ডিসটেন্স হ'ব সাৰ্কামফাৰেন্স হ'ব হেতু কি হ'ব হেতু হ'ব পাই r হাফ হৈ যাব ন a ৰ পৰা এনেকে ঘুৰি আহি আকৌ a পাইছাহি তেতিয়া হলে 2 পাই r ডিসটেন্স কভাৰ কৰিছা কিন্তু a ৰ পৰা গৈ পেলাই তোমালোকে b ত ৰখি গৈছা তেতিয়া হলে কিমান ডিসটেন্স কভাৰ কৰিছা 2 পাই r হাফ ডিসটেন্স মানে পাই r ডিসটেন্স হয়নে গতিকে মানুহজনে কভাৰ কৰা ডিসটেন্সটো কি হ'ব পাই ইনটু r আৰু r মানে আমাক দিয়া আছে 5 cm সো কি হ'ব পাই ইনটু 5 বা আমি লিখিব পাৰো 5 পাই cm হল এটা ডিসপ্লেসমেন্ট কি হ'ব a ৰ পৰা b লৈকে গৈছে ইনিশিয়াল এন্ড ফাইনাল পজিশন you have to see what is the initial position and what is the final position now A is the initial position here A is the initial position and B is the final position now to determine displacement you have to draw a vector from A to B A ৰ পৰা B লৈ vector draw কৰিব লাগিব A আৰু B ৰ মাজৰ যেটো distance এই distance টো কি হয় actually A আৰু B ৰ মাজৰ এই shortest distance মই মাজত যেটা লাইন draw কৰিলো লাইন নহয় actually vector হয় এটো এই ভেক্টৰটোৰ ম্যাগনিটিউডটো কি হ'ব মানে AB ভেক্টৰৰ ম্যাগনিটিউডটো কি হ'ব ডিসপ্লেসমেন্টৰ ম্যাগনিটিউড হ'ব ন এই ম্যাগনিটিউডটো কি হ'ব AB ডাল কি হয় AB হৈছে এই সেমি সাৰ্কুলাৰ পাথটোৰ কাৰণে ডায়ামিটাৰ হয়নে ডায়ামিটাৰ হয় তেলে ৰেডিয়াসটো আমি জানো 5 cm ডায়ামিটাৰ কি হ'ব 2 * 5 কি ওলাব আমাৰ ওলাব 10 cm ক্লিয়াৰ হৈছে ডিসটেন্স ডিসপ্লেসমেন্ট ডিসটেন্স হৈছে 5 cm 5 pi cm sorry 5 pi cm আৰু displacement হৈছে 10 cm clear okay এতিয়া আমি চাও পজিশন টাইম গ্ৰাফ মানে টাইম আৰু পজিশনৰ লগত ৰিলেশন উলিয়াইছে এই গ্ৰাফবোৰত আৰু তাৰ পৰা আমি কি কি ৰিজাল্ট পাব পাৰো মানে গ্ৰাফটো চাই পেলাই আমি বডিটোৰ কথা কি ক'ব পাৰো এটা বডিৰ কথা ঠিক আছে বা টাইমটো লিখিছে x axisত মানে x axisৰ ডাইৰেকচনত টাইম আছে আৰু পজিশন আছে y axisৰ ডাইৰেকচনত সো ভেৰিয়েবলটো টাইম বুলি ক'ব পাৰো আৰু ফাংচনটো আমি পজিশন বুলি ক'ব এতিয়া চাবা কথাটো মই মাৰ্কিং কৰি দিছো তোমালোকৰ কাৰণে বহুত ইজি হৈ যাব তেতিয়া 1 2 3 4 5 এনেকৈ আছে টাইম সেকেন্ড বুলি ধৰি লোৱা টাইমটো সেকেন্ডত আছে আৰু পজিশনটো ধৰি লোৱা এটো তুমি 1 এটো তুমি 2 আৰু এটো 3 1 2 and 3 so টাইম যেতিয়া 1 সেকেন্ড আছিল এটা বডিৰ কাৰণে যিকোনো এটা বডি এটো এটা বডি সেই বডিটোৰ কাৰণে 1 সেকেন্ড সময়ত কি তাৰ পজিশনটো হৈছে 3 2 সেকেন্ড সময়ত তাৰ পজিশনটো হৈছে 3 3 সেকেন্ড সময়ত তাৰ পজিশনটো হৈছে 3 4 সেকেন্ড সময়ত তাৰ পজিশনটো হৈছে 3 5 সেকেন্ড সময়ত তাৰ পজিশনটো হৈছে 3 মানে সেই বডিটোৰ পজিশনটো চেঞ্জ হোৱা নাই উইথ ৰেসপেক্ট টু টাইম চেঞ্জ হৈ আছে 1 2 3 4 5 সময়টো হলনি হৈ থাকিব
কিন্তু সময় সলনি হোৱাৰ সত্ত্বেও বস্তুটোৰ পজিশন চেঞ্জ হোৱা নাই এটো কাৰণে সেই বডিটো কিহত থাকিব লাগিব সেই বডিটো থাকিব লাগিব কিহত ৰেষ্টত বা এই বডিটোক আমি কি বুলি ক'ব পাৰো ষ্টেচনাৰী অবজেক্ট বুলি ক'ব পাৰো পজিশন টাইম গ্ৰাফ অফ ষ্টেচনাৰী অবজেক্ট এটো আমি কি পাওঁ সদায় x এক্সিছৰ প্যাৰেলাল এডাল লাইন পাওঁ আৰু সেই লাইনডাল পালে আমি গম পাম যে এটা বডিৰ কথা কোৱা হৈছে কিন্তু সেই বডিটো কিহত আছে ৰেষ্টত আছে নেক্সট টু চোৱা পজিশন টাইম গ্ৰাফে হয় খালি কিহৰ হয় নন ইউনিফৰ্ম মোশন মানে 1 সেকেন্ড 2 সেকেন্ড 3 সেকেন্ড 4 সেকেন্ড 5 সেকেন্ড এটো 1 ধৰি লোৱা 2 3 4 5 এনেকৈ ধৰি লোৱা 1 সেকেন্ড থাকোতে ইয়াত আছে 1 সেকেন্ড সময়ত পজিশনটো হৈছে 1 2 সেকেন্ড সময়ত তাৰ অলপ হলেও বাঢ়িছে 3 সেকেন্ড সময়ত পটককে বাঢ়ি গল 4 সেকেন্ড সময়ত আৰু এক্সট্ৰিমত গৈছে 5 সেকেন্ড সময়ত আৰু যাব আৰু ওপৰত গুচি যাব মানে সময় সাপেক্ষে কি হৈ আছে বস্তুটোৰ পজিশন সলনি হৈ আছে মানে বস্তুটো মোশনত আছে সেই কথাটো গম পালোই কিন্তু আৰু এটা কথা কৈছে যে ইকুৱেল টাইমত ইকুৱেল টাইম ইন্টাৰভেলত ইকুৱেল টাইম ইন্টাৰভেলত আনইকুৱেল ডিসটেন্স কভাৰ কৰিছে আনইকুৱেল ডিসটেন্স কভাৰ কৰিছে মানে কথাটো এনেকুৱা চাবা প্ৰথম 5 সেকেন্ড সময়ত ধৰি লোৱা প্ৰথম 5 সেকেন্ড 0 ৰ পৰা 5 সেকেন্ডৰ ভিতৰত প্ৰথম 5 সেকেন্ডত মানুহজনে কভাৰ কৰিছিলে 10 মিটাৰ দ্বিতীয় 5 সেকেন্ডত কি কৰিলে মানুহজনে 15 মিটাৰ কভাৰ কৰি দিলে তৃতীয় 5 সেকেন্ডত মানুহজনে কভাৰ কৰি দিলে 20 মিটাৰ 4 নম্বৰ 5 সেকেন্ডত মানে ধৰা 5 এটো 10 হলগে এটো 15 এটো 20 4 নম্বৰ 5 সেকেন্ডত সেই ইন্টাৰভেলটোত কি কৰিলে মানুহজনে 25 মিটাৰ কভাৰ কৰি দিলে দেখিছানে প্ৰথম 5 সেকেন্ডত 10 আছে দ্বিতীয় 5 সেকেন্ডত 20 হৈ গৈছে টাইমটো একে আছে টাইম ইন্টাৰভেলটো একে 5 সেকেন্ডৰ টাইম ইন্টাৰভেল সবতে কিন্তু ডিসটেন্সটো কি হৈ গৈ আছে বেলেগ বেলেগ হৈ গৈ আছে আৰু সেইটো যদি হয় তেতিয়া হলে মোশনটোক আমি কি বুলি ক'ব পাৰো নন ইউনিফৰ্ম মোশন বুলি ক'ব পাৰো মানে মানুহটোৰ স্পিডটো চেঞ্জ হৈ গৈ আছে কন্টিনিউয়াস ইনক্ৰিজ হৈ গৈ আছে তেতিয়া হলে আমি কি বুলি ক'ব লাগিব এই মানুহটো বা সেই বডিটো কিহত আছে নন ইউনিফৰ্ম মোশনত আছে আৰু এটা হল ইউনিফৰ্ম মোশন মানে কি ইয়াত ইউনিফৰ্মলি চেঞ্জ হয় মানে ধৰি লোৱা প্ৰথম 5 সেকেন্ডত 10 মিটাৰ কভাৰ কৰিছিলে এটা বস্তু ধৰি লৈছো এটো এটা বস্তু এই বস্তুটো মোশনত আছে প্ৰথম 5 সেকেন্ডত সেই মানুহজনে 10 মিটাৰ কভাৰ কৰিছিলে তাৰ পাছৰ 5 সেকেন্ডত মানুহজনে 10 মিটাৰ কভাৰ কৰিলে তাৰ পাছৰ 5 সেকেন্ডতো মানুহজনে 10 মিটাৰে কভাৰ কৰিছে তাৰ পাছৰ 5 সেকেন্ডতো মানুহজনে 10 মিটাৰে কভাৰ কৰিছে in equal time interval equal distance is covered equal time interval 5 second 5 second 5 second 5 second equal distance ও কভাৰ কৰিছে হেতু কাৰণে এই মোশনটো কি হ'ব ইউনিফৰ্ম মোশন আৰু ইউনিফৰ্ম মোশনত কি পাম আমি সদায় এডাল স্ট্ৰেইট লাইন পাম এই স্ট্ৰেইট লাইনডাল কেনেকুৱা হ'ব এনেকুৱা ধৰণৰ ক্লিয়াৰ গতিকে এটো হৈছে পজিশন টাইম গ্ৰাফ অফ ইউনিফৰ্ম মোশন তোমালোকক গ্ৰাফটো দিয়াৰ লগে লগে গম পাব লাগিব যদি পজিশন টাইম গ্ৰাফটো এনেকুৱা ধৰণৰ হয় তেতিয়া গম পালা যে ষ্টেচনাৰী যদি পজিশন টাইম গ্ৰাফটো এনেকুৱা ধৰণৰ হয় তেতিয়া গম পালা যে নন ইউনিফৰ্ম মোশন যদি পজিশন টাইম গ্ৰাফটো এনেকুৱা হয় তেতিয়া গম পাবা যে ইউনিফৰ্ম মোশন কথাটো হেতু একেবাৰে ইজি সিম্পল ওকে এতিয়া চোৱা এটো ইউনিফৰ্ম মোশন হৈছে এটা বডিৰ ইউনিফৰ্ম মোশন টাইম আৰু পজিশন মানে পজিশন টাইম গ্ৰাফো হয় ঠিক আছে এতিয়া তোমালোকে যেটো গ্ৰাফ পাইছা সেই গ্ৰাফটোত এটা পইণ্ট লৈ সেই পইণ্টৰ পৰা এনেকৈ ড্ৰপ কৰি দিলে এটা পাৰপেন্ডিকুলাৰ ডিসটেন্স পালা p বুলি ধৰি লোৱা আৰু এই অৰিজিনটোৰ পৰা এইখিনিৰ এই পইণ্টটোলৈকে ডিসটেন্সটো হৈছে b এটো b বুলি ধৰিছো এটোৱে টাইম বুজাই আছে এটোৱে পজিশন বুজাই আছে p টোৱে আৰু ইয়াতে এটা এংগল ফৰ্ম হৈছে x এক্সিছৰ লগত বা টাইমৰ এক্সিছ ডালৰ লগত এই এংগলটো হৈছে থিটা তেতিয়া হলে ইয়াত স্পিডটো এই বডিটোৰ যেটো স্পিড এই স্পিডটো দিব tan থিটা মানে কথাটো এনেকুৱা চোৱা ইয়াত যদি tan থিটা উলিয়াবলৈ যোৱা tan থিটা মানে কি পাবা তোমালোকে tan থিটা মানে কি পাবা tan থিটা মানে পাবা টাৰ্ন পাৰ্মানেন্টলি ব্লেক আছিলে ন p by b p b p এ কি বুজাই আছে p এ বুজাই আছে পজিশন মানে এটো পজিশনৰ আৰু এফালে কি আছে টাইম হয় পজিশনৰ চেঞ্জ হৈছে ন ইয়াৰ পৰা ইয়ালৈকে গৈছে ধৰা বডিটো ইয়াৰ পৰা ইয়ালৈকে গৈছে তেতিয়া হলে
ফাইনেল পজিশনটো মই যদি x2 বুলি ধৰো ইনিশিয়াল পজিশনটো মই যদি x1 বুলি ধৰো তেতিয়া হলে x2 - x1 আৰু টাইমটো ধৰি লোৱা এইখিনিৰ পৰা এইখিনিলৈকে মই এটো টাইম t1 আছিল বুলি ধৰিছো ইনিশিয়াল এটো টাইম t2 t1 ৰ পৰা t2 টাইমলৈকে যেতিয়া গৈছে সময়টো তেতিয়া তোমাৰ পজিশনটো x1 ৰ পৰা x2 লৈকে গৈছে তেতিয়া হলে পজিশন কি হ'ব x2 - x1 ডিভাইডেড বাই t2 - t1 হয়নে tan theta equal to p/b পালো এই tan theta টোই আমাক কি দিয়া আছে tan theta টোই কি দিছে tan theta টোই আমাক দিছে স্পিড আমাক দিছে স্পিড বুজি পালা স্পিড দিছে এতিয়া কথাটো হল tan theta টোক আমি কি বুলি কব পাৰো স্লোপ বুলি কব পাৰো তোমালোকৰ যদি মনত আছে মই তোমালোকক ডিফাৰেন্সিয়েচনটো কৈছিলো ডিফাৰেন্সিয়েচনৰ যেতিয়া ক্লাস কৰাইছিলো তেতিয়া স্লোপৰ কথা কৈছিলো স্লোপটো tan theta ৰে ৰিপ্ৰেজেন্ট কৰে tan theta ৰে ৰিপ্ৰেজেন্ট কৰে tan theta ৰে স্লোপ বুজায় আৰু যেতিয়া আমি পজিশন টাইম গ্ৰাফ লম তেতিয়া কি বুজাব tan theta আমাক স্পিড বুজাব tan theta বুজাব স্পিড ঠিক আছে এটো কথা বুজি পালা এতিয়া চোৱা velocity তোমালোকে জানা velocity equal to displacement by time displacement of যেতিয়া টাইমেৰে ডিভাইড কৰো তেতিয়া আমি velocity পাওঁ আৰু স্পিড পাবলৈ হলে আমি কি কৰিব লাগে distance of টাইমেৰে ডিভাইড কৰিব লাগে চেঞ্জ টো এটাই displacement আৰু distance displacementor concept clear আছে the shortest distance between the initial position and final position and it is a vector quantity আৰু distance টো হৈছে the total path covered by a body in a definite interval of time আৰু সেইটো হৈছে এটা scalar quantity divided by time যেতিয়া কৰিম distance of তেতিয়া আমি speed পাম displacement of যেতিয়া টাইমেৰে ডিভাইড কৰিম তেতিয়া আমি velocity এটা চাবা if an object is in motion এটা body যদি motionত আছে its position changes with time position change হয় motionত থকা মানে কি with respect to time it is changing its position change কৰি আছে two questions arise in our mind আমাৰ মনত দুটা question উৎপন্ন হয় দুটা question আমাৰ মাইন্ডত উৎপন্ন হয় এই দুটা question হৈছে how fast is it moving মানে বডিটো কিমান ফাস্ট মুভ কৰিছে সেকেন্ডটো হৈছে এই বডিটো কোনটো ডাইৰেকশনত মুভ কৰিছে এই দুইটাৰ এনসাৰ পাবলৈ হলে আমি কিহৰ কনসেপ্টটো জানিব লাগিব ভেলোচিটিৰ কনসেপ্ট the concept of velocity এতিয়া আহিলে এভাৰেজ velocity আৰু এভাৰেজ স্পিড তোমালোকে দুটা পাবা velocity ডিসপ্লেসমেন্টৰ পৰা যেহেতু আহিছে ভেক্টৰ কোয়ান্টিটি স্পিড ডিসটেন্সৰ পৰা আহিছে গতিকে হেতু হ'ব স্কেলাৰ কোয়ান্টিটি এভাৰেজ velocityৰ যোনটো ডেফিনিশন আছে হেতু কেনে কৈ দিয়া আছে সো এভাৰেজ velocity is defined as the change in position or displacement position or change যেটো আমি displacement বুলি কব পাৰো divided by the time interval in which the displacement occurs x2 - x1 divided by t2 - t1 এটো কি বুজাইছে x2 মানে বুজাইছে position of the body at time t2 and x1 এ কি বুজাইছে position of the body at time t1 x2 - x1 divided by t2 - t1 যেতিয়া কৰিম এই ডিফাৰেন্সটো বুজাবলৈ ডেল্টা ইউজ কৰো ডেল্টা x আৰু তোমাৰ ডেল্টা x হৈছে তোমাৰ difference in position delta t হৈছে difference in time এটো আমাক কি দিয়া আছে এটো আমাক দিয়া আছে এভাৰেজ velocity মানে হয় কি চাবা কথাটো এনেকুৱা ধৰণৰ এটা বডি a ৰ পৰা b লৈ গৈছে তুমি যেনিবা এখন সাইকেল চলাই গৈছা a ৰ পৰা b লৈ গৈছা স্পিড ব্ৰেকাৰ থাকিলে বা মাজত যদি ট্ৰাফিক থাকে তেতিয়া তুমি কি কৰিব লাগিব নিজৰ স্পিডটো কমাব লাগিব না নিজৰ স্পিডটো কমাব লাগিব গতিকে প্ৰত্যেকটো পজিশনতে এইখিনিত বা এইখিনিত বা এইখিনিত বা এইখিনিত তোমাৰ স্পিডটো সেম নাথাকে বা তোমাৰ ভেলোচিটিটো সেম নাথাকে এখন ট্ৰেইনৰ কথা যদি ধৰা এখন ট্ৰেইন স্টাৰ্ট কৰিছে 10টা বজাত দিনত 10 am আৰু নিজৰ জাৰ্নিটো শেষ কৰিছে 10 pm মানে টোটাল কিমান আৱাৰ গাড়ীখন চলিলে 10 am ৰ পৰা 10 pm লৈকে 12 ঘণ্টা হয়নে 10 am ৰ পৰা 10 pm লৈকে 12 ঘণ্টা গল কিন্তু সেই 12 ঘণ্টা সময়ত সেই গাড়ীখনে বহুত টাৰ্ণ লয় স্পিড কমায় তাৰ পাছতে বহুত তোমাৰ ষ্টেচনত ৰখিব লগিয়া হয় হয়নে গটিকে কি 10টা বজাৰ পৰা ৰাতি 10টা লৈকে যিমান ডিসপ্লেসমেন্ট হল ট্ৰেইনখনৰ যিমান ডিসপ্লেসমেন্ট হয় হল টোটাল ডিসপ্লেসমেন্ট এই টোটাল ডিসপ্লেসমেন্টক যেতিয়া আমি টোটাল টাইমেৰে ডিভাইড কৰি দিম এটা টাইমত সেই কথাটো ইনক্লুড হ'ব 10টা 10 am ৰ পৰা 10 pm লৈকে যে গাড়ীখন গৈছে বহুত জায়গাত ৰখিছে কিন্তু আমি 10 am ৰ পৰা 10 pm লৈকে কিমান ঘণ্টা ধৰিব লাগিব 12 hours ধৰিব লাগিব টোটাল টাইমটো 12 hours হয় আৰু টোটাল ডিসপ্লেসমেন্ট জানাই গাড়ীখন যদি এনেকে এটা পাথ কভাৰ কৰিছে এইখিনি আৰু এইখিনি হতৰ মাজৰ যেটো শৰ্টেষ্ট ডিসটেন্স হ'ব হেতু হ'ব ডিসপ্লেসমেন্ট হয়নে
এই ডিসপ্লেসমেন্টটো লম আৰু টোটাল টাইমাৰে ডিভাইড কৰি দিম তেতিয়া আমি কি পাম এভাৰেজ ভেলোচিটি পাম আৰু আমি যে কৈ থাকো ধৰা মই 40 কিলোমিটাৰ পাৰ আৱাৰত গৈ আছিলো বা 30 কিলোমিটাৰ পাৰ আৱাৰত গৈ আছিলো হেতু মানে এটো নহয় যে প্ৰত্যেকটো ইনষ্টেন্টতে মোৰ স্পিড বা ভেলোচিটি 40 কিলোমিটাৰ পাৰ আৱাৰে হৈ আছে হয়তো কোনোবা এটা টাইমত 20 হ'ব পাৰে কোনোবা এটা টাইমত 60 হ'ব পাৰে কোনোবা এটা টাইমত 45 হ'ব পাৰে কিন্তু আমি এভাৰেজটো লৈ পেলাই আমি বস্তুবোৰ বুজাবলৈ চেষ্টা কৰো ঠিক আছে এভাৰেজ ভেলোচিটিৰ কনসেপ্ট হৈছে হেতু এতিয়া চাবা ইয়াৰ লগতে এটা কোৱেশ্চন আছে কোৱেশ্চনটো এটো তোমালোকে টেক্সট বুকতো পাই যাবা তোমালোকৰ টেক্সট বুকতো আছে এই কোৱেশ্চনটো ভালকৈ মন কৰা কি দিয়া আছে তোমালোক এটা বডিৰ টাইম দিয়া আছে টাইমটো হৈছে ইয়াত দিয়া আছে 5 আৰু ইয়াত দিয়া আছে 7 5 ৰ ৰেসপেক্টত পজিশনটো হৈছে 10 মিটাৰ বুলি ধৰিব 10 মিটাৰ আৰু যেতিয়া 7 সেকেন্ড হল 5 সেকেন্ডত মানে বডিটোৱে 10 মিটাৰ কভাৰ কৰিলে 7 সেকেন্ডত কিমান কভাৰ কৰিলে টোটাল 27.4 মিটাৰ গতিকে 27.4 মিটাৰ এতিয়া এভাৰেজ ভেলোচিটিটোক আমি v বাৰেৰে বুজাম v টো এটো ভেলোচিটি বুজায় এভাৰেজ ভেলোচিটি ওপৰত বাৰ ডাল দিব লাগে তেতিয়া হেতুৱে কি বুজায় এভাৰেজ বুজায় ফাইনাল পজিশনটো কি হয় 27.4 আৰু ইনিশিয়াল পজিশনটো কি আছিল 10 আছিল হয়নে এটোৱে কি বুজাব ডিসপ্লেসমেন্ট বুজাব পজিশনৰ ডিফাৰেন্সটো ডিসপ্লেসমেন্ট নুবুজায় জানো হয়নে এটোৱে বুজাইছে আৰু ইয়াত চ টাইমটো কি হয় 7 - 5 ফাইনাল টাইম হৈছে 7 ইনিশিয়াল টাইম হৈছে 5 গতিকে ইয়াত কৰিম আমি 7 - 5 ইয়াত থাকিব মিটাৰ ইয়াত থাকিব সেকেন্ড এতিয়া আমি এটো ক্যালকুলেশন কৰি কি পামগে 8.7 মিটাৰ পাৰ সেকেন্ড গতিকে এনেকৈ কি উলিয়াব পাৰো এভাৰেজ ভেলোচিটি উলিয়াব পাৰো কিন্তু হেতু মানে এটো বুজোৱা নাই যে প্ৰত্যেকটো সেকেন্ডতে এইখিনিত বা এইখিনিত প্ৰত্যেকটো সেকেন্ডতে ভেলোচিটিটো 8.7 মিটাৰ পাৰ সেকেন্ডে হৈ আছে হয় কোনোবা এটা টাইমত হয়তো বাঢ়িব পাৰে 9 হ'ব পাৰে কোনোবা এটা টাইমত 10 হ'ব পাৰে কোনোবা এটা টাইমত 6 হ'ব পাৰে কিন্তু এভাৰেজ যদি উলিয়াবলৈ চাও 8.7 মিটাৰ পাৰ সেকেন্ড কথাটো এনেকুৱা ধৰণৰ চাব পাৰা তুমি ধৰি লোৱা এটা এক্সামত তুমি পালা এখন পেপাৰত 60 এখন পেপাৰত 100 পালা আৰু এখন পেপাৰত তুমি পালা ধৰি লোৱা 30 ঠিক আছে 30 নালাগে মই 20 ধৰিছো এখনত 60 পালা এখনত 100 পালা এখনত 20 পালা এটো মানে এটো নহয় যে তুমি প্ৰত্যেকখন পেপাৰতে এভাৰেজটো উলিয়ালো আমি divided by 3 কৰিলো এটো কি পাবা তুমি 60 + 100 + 20 180 divided by 360 এভাৰেজ কে আমি ক'ব পাৰো যে মই প্ৰত্যেকখন পেপাৰতে 60 পাইছো কিন্তু একচুয়ালি পোৱা নাই আমি এখন পেপাৰত 60 পাইছো এখন পেপাৰত 100 পাইছো এখন পেপাৰত 20 পাইছো এই এভাৰেজটো হেতুৱে বুজাইছে 8.7 মিটাৰ পাৰ সেকেন্ড যে পাইছো হেতু মানে এটো বুজোৱা নাই যে প্ৰত্যেকটো সেকেন্ডতে প্ৰত্যেকটো মুহূৰ্ততে সেই বডিটোৰ বা সেই গাড়ীখনৰ বা যেটো বডিৰ কথা আমি ডিসকাস কৰি আছো এই বডিটোৰ স্পিডটো বা ভেলোচিটিটো 8.7 মিটাৰ পাৰ সেকেন্ড হেতু বুজোৱা নাই ওকে এতিয়া আমি যাও নেক্সট the rate of motion of an object can be described over displacement যেতিয়া কৰো তেতিয়া আমি with respect to velocity মানে velocityৰ সহায়ত বুজা আছে by using the concept of velocity we can determine the rate of motion average velocity involves only displacement average velocity কি কৰে displacement of object এইটোৰ লগতহে ৰিলেট কৰে হেৰি মোশনটো মানে ডিসপ্লেসমেন্টৰ লগত ৰিলেট কৰে কিন্তু but displacement of an object may be different from the actual path lengthৰ লগত বেলেগ হ'ব পাৰে এটা বডিয়ে ধৰিবা এইখিনিৰ পৰা এইখিনিলৈকে গল ঠিক আছে এতিয়া ইয়াৰ পৰা ইয়ালৈকে ঘূৰি আহিল ইয়াৰ পৰা ইয়ালৈকে যাওঁতে ধৰিবা 10 মিটাৰ কভাৰ কৰিলে আকৌ এইখিনিৰ পৰা এইখিনিলৈকে আহোতে 5 মিটাৰ কভাৰ কৰিলে এতিয়া মানুহজনে টোটাল ডিসটেন্স কভাৰ কৰিলে 15 মিটাৰ কিন্তু মানুহজনৰ ডিসপ্লেসমেন্ট এইখিনিৰ পৰা এইখিনিলৈকে হ'ল ইনিশিয়ালৰ পৰা আমি ফাইনাললৈ জাস্ট কি কৰিব লাগে ভেক্টৰ ড্ৰ কৰিব লাগে হেতু কিমান পাম খুব বেছি 5 মিটাৰ পাম হয়নে ডিসপ্লেসমেন্ট হৈছে 5 মিটাৰ আৰু ডিসটেন্স হৈছে 15 মিটাৰ দুইটা বেলেগ ধৰণৰ গতিকে ডিসপ্লেসমেন্টৰ সহায়ত যেতিয়া আমি এটা মোশন বুজাবলৈ চেষ্টা কৰিম তেতিয়া আমি ভেলোচিটিৰ কথা কম কিন্তু যেতিয়া ডিসটেন্সক লৈ পেলাই বুজাবলৈ চেষ্টা কৰিম তেতিয়া আমি স্পিডৰ কথা টোটাল ডিসটেন্স to describe the rate of motion over actual path length the concept of average speed can be introduced গতিকে path lengthৰ ওপৰত বেস কৰি যদি মোশনটো বুজাবলৈ যাও তেতিয়া হলে আমি কোনটো টার্ম ইউজ কৰিম আমি ইউজ কৰিম স্পিড
Average speed কি হয় it is defined as the total path length total path কিমান কভাৰ কৰিলে divided by total time interval during which the motion has taken place ধৰি লোৱা এখিনিৰ পৰা এখিনিলৈকে এটা motion হ'ল এটা body total 10 কিলোমিটাৰ distance কভাৰ কৰিলে এই path total 10 কিলোমিটাৰ আছিল কভাৰ কৰিলে আৰু টাইম লৈছিলে ধৰি লোৱা 2 hours আৰু ইয়াৰ মাজৰ ডিসপ্লেসমেন্টটো হৈছে এই যোনটো শৰ্টেষ্ট ডিসটেন্স সেই ডিসটেন্সটো হৈছে 6 কিলোমিটাৰ তেতিয়া হলে তোমালোকে স্পিডটো কি পাবা স্পিডটো পাবা টোটাল পাথ লেন্থ 10 কিলোমিটাৰ ডিভাইডেড বাই টোটাল টাইম 2 আৱাৰ কিমান পাবা 5 কিলোমিটাৰ পাৰ আৱাৰ কিন্তু যেতিয়া ডিসপ্লেসমেন্ট লবা তেতিয়া কি পাবা ডিসপ্লেসমেন্ট ললে ভেলোসিটি আহিব এটোটো স্পিড হয় এটো এভাৰেজ স্পিড আৰু এভাৰেজ যেতিয়া ভেলোসিটি লবা total displacement divided by time hobo total displacement hoise 6 km aru time hoise 2 hour odike tetia tumaloke ki paba 3 km per hour so difference ase duita ta difference ami total path length loleo eta difference ahibo eta total path length lole amar speed ahibo aru jetia ami displacement lom tetia amar ki ahibo velocity average speed gives us the rate of motion but not direction rate of motion to die কিন্তু direction ni die but average velocity gives rate of motion with direction and velocity to factor quantity so he ki dibo rate of motion to dibo quantity to dibo logote ki dibo amak direction o dibo average speed is always positive average speed to hoday positive hoy but average velocity may be positive or negative and velocity vector quantity tat ami direction to mention koribo lage jodi ami one dimensional thoru etu origin jodi thoru efalar motion to ami positive dhoribo lagibo efale motion to negative dhoribo lagibo eta efale jodi jay tetia hole displacement to jodi negative ahe obviously amar velocity ki hobo negative ahibo kotha to tenekar hono if the motion of an object is along a straight line and in the same direction the magnitude of displacement is equal to the total path length in this case the magnitude of average velocity is equal to the average speed ja kotha to saba etu origin eta body efale goise straight line ekdom straight line origin or pra goise 5 km distance cover korile 5 km eta total path jitu cover korise hetu 5 km hoy path total path মানে distance etu hoise 5 km আৰু a point to pra a point to ইহন দুটাৰ মাজৰ minimum distance hoise কিমান minimum distance hoise the shortest distance between these two points is 5 km so displacement to ki hoy displacement to hoise 5 km যদি displacement to 5 km hoy path length to 5 km hoy আৰু time to ধৰি লোৱা লাগে 2 second 2 second সময়ত 5 km distance cover কৰে in a straight line গতিকে displacement to same দেখা পাইছা path length to same দেখা পাইছা তেতিয়া হলে কি হ'ব speed to same হ'ব average যেটো speed আছে এটো কাৰ লগত same হ'ব average velocity ৰ লগত same হ'ব খালি condition to এটাই যে straight line on move কৰিব লাগিব same direction on move কৰিব লাগিব তেতিয়া হলে কি হ'ব যদি path length আৰু displacement same হয় তেতিয়া হলে average speed আৰু average velocity কি হৈ যাব same হৈ যাব এতিয়া কথাটো আহিলে এটো example 3.1 example 3.1 ত যদি সোৱা তোমালোকে ইয়াত কি দেখা পাইছে car is moving along a straight line say op o হৈছে তোমাৰ a position টো এটো হৈছে o to o this is o op direction ত গৈছে p আছে ইয়াত মানে a direction ত o পৰা p লৈকে straight line ত গৈছে in figure 3.1 এটো হৈছে figure 3.1 it move from o to p in 18 second o পৰা p লৈকে যায় o পৰা p লৈকে গৈছে 18 second ঠিক আছে and returns from p to q p ৰ পৰা আকৌ q লৈকে আহে p ৰ পৰা q লৈকে আহে কিমানত 6 second what are the average velocity and average speed of the car going from o to p and b from o to p and back to q from first to hoise o to p or পৰা p লৈকে যাওতে average speed আৰু average velocity কি হয় আৰু b কেছটোত কি হৈছে b কেছটোত হৈছে যে or পৰা p লৈকে গৈ আকৌ p ৰ পৰা q লৈকে যেতিয়া ঘূৰি আহে তেতিয়া হলে average speed আৰু average velocity simple ইমান টান নহয় তোমালোকে ইজিয়ে পাবা কথাটো চোৱা ফাৰ্স্ট কেছটো চোৱা এতিয়া a case a to from o to p or পৰা p লৈকে যাওতে o 0 আছে না ডিসটেন্স 0 p কিমান আছে 360
p আছে 360 আৰু এভাৰেজ ভেলোচিটি মানে জানা এভাৰেজ ভেলোচিটি মানে হৈছে displacement by time displacement by time displacement কিমান হয় চোৱা মন কৰা ভালকৈ ওৰ পৰা p লৈকে গৈছে straight লাইনত ওৰ পৰা p লৈকে p কিমান দি আছে 360 ও হৈছে 0 গতিকে ডিসপ্লেসমেন্টটো কিমান হয় ডিসপ্লেসমেন্ট হয় 360 আৰু টাইম কিমান লৈছে ওৰ পৰা p লৈকে যাওঁতে হেতু দিয়া আছে ওৰ পৰা p লৈকে যাওঁতে 18 সেকেন্ড টাইম লৈছে তো ইয়াত আহিব 18 হয়নে 360 কে 18 এৰে ডিভাইড কৰিলে তোমালোকে কি পাবা তোমালোকে পাবা 20 আৰু ইউনিটটো কিহত আহিব 360 এটো মিটাৰত আছে আৰু টাইমটো আছে সেকেন্ডত গতিকে 20 মিটাৰ পাৰ সেকেন্ড আহিব নেক্সট আহিলে এভাৰেজ স্পীড এভাৰেজ স্পীডটো কি হ'ব ডিসটেন্স বাই টাইম টোটাল ডিসটেন্স কিমান কৰিলে ডিভাইডেড বাই টাইম টোটাল ডিসটেন্স কিমান চোৱা ওৰ পৰা p লৈকে গৈছে একেই 360 এ গৈছে ন 360 মিটাৰে কভাৰ কৰিছে ওৰ পৰা p লৈকে যাওঁতে পাথ লেন্থটো 360 মিটাৰ আৰু টাইমটো কিমান হয় 18 সেকেন্ড তেতিয়া হলে ইয়াত কি পালা তোমালোকে এভাৰেজ স্পীড আৰু এভাৰেজ ভেলোচিটি 20 মিটাৰ পাৰ সেকেন্ড এই পালা সেম এভাৰেজ ভেলোচিটি এভাৰেজ স্পীডৰ লগত সেম হয় কিন্তু সেকেন্ড কেছটোত নহব সেকেন্ড কেছটোত বেলেগ হ'ব পাৰ্ট বি টোত কি হ'ব পাৰ্ট বি টোত তোমালোকে চোৱা ভালকৈ মন কৰিবা দেই পাৰ্ট বি পাৰ্টত এভাৰেজ velocity equal to displacement divided by time so ওৰ পৰা p লৈকে গল আকৌ p ৰ পৰা q লৈকে ঘূৰি আহিলে ঠিক আছে এটো p এটো q এটো o এটো p ওৰ পৰা p লৈকে গল p ৰ পৰা q লৈকে ঘূৰি আহিলে এটো হৈছে ইনিশিয়াল পজিশন এটো হৈছে ফাইনাল পজিশন ইনিশিয়াল আৰু ফাইনালৰ মাজৰ ডিসটেন্সটো হৈছে ডিসপ্লেসমেন্ট শৰ্টেজ ডিসটেন্সটো o হৈছে 0 p হৈছে কত p আছে ইয়াত 360 আৰু q আছে ইয়াত q এটো o আৰু q ইহতৰ মাজৰ এই শৰ্টেজ ডিসটেন্সটো কি হ'ব ডিসপ্লেসমেন্ট হ'ব এতিয়া ওৰ পৰা q ইহতৰ মাজৰ ডিসটেন্সটো আমি কি পালো 240 কিন্তু টাইম চাবা ওৰ পৰা q পাওঁতে টাইম কিমান লাগিলে ফাৰ্ষ্টতে ওৰ পৰা p লৈকে গল 18 সেকেন্ড লাগিলে আকৌ p ৰ পৰা q লৈকে আহিলে 6 সেকেন্ড লাগিলে তো টোটাল টাইম কিমান লাগিলে 18 প্লাস 6 হয়নে 24 তলত আহিব 24 240 ডিভাইডেড বাই 24 তোমালোকে কিমান পাবা 10 মিটাৰ পাৰ সেকেন্ড হয়নে কিন্তু যেতিয়া এভাৰেজ স্পীড উলিয়াবা এভাৰেজ স্পীড তেতিয়া তোমালোকে কি পাবা ডিসটেন্স বা পাথ লেন্থ ডিসটেন্স বুলি কব পাৰা ডিভাইডেড বাই টাইম ডিসটেন্সটো চোৱা এতিয়া ডিসটেন্স কিমান কভাৰ কৰিলে ওৰ পৰা p লৈকে গল কিমান 360 আকৌ p ৰ পৰা q লৈকে আহিলে p ৰ পৰা q লৈকে আহোতে কিমান ডিসটেন্স কভাৰ কৰিলে 360 আৰু 240 ৰ পৰা 240 ৰ লগত আমি কিমান এড কৰিলে 360 পাও 120 হয়নে মানে ওৰ পৰা p লৈকে গল p ৰ পৰা আকৌ q লৈকে আহিলে ওৰ পৰা p লৈকে যাওঁতে 360 কভাৰ কৰিলে p ৰ পৰা q লৈকে আহোতে আকৌ কিমান কভাৰ কৰিলে 120 গতিকে 360 প্লাস 120 টোটাল ডিসটেন্স আৰু টাইম কিমান টাইম হৈছে একে 18 প্লাস 6 24 এতিয়া কিমান পাবা 360 প্লাস 120 মানে হবগে তোমাৰ 480 ডিভাইডেড বাই 24 ইয়াত পাবগে 20 মিটাৰ পাৰ সেকেন্ড এভাৰেজ স্পীড 20 মিটাৰ পাৰ সেকেন্ড কিন্তু এভাৰেজ ভেলোচিটি এবাৰ আমি কি পালো 10 মিটাৰ পাৰ সেকেন্ড এভাৰেজ ভেলোচিটিটো এবাৰ কমি গল গতিকে একেবাৰে যি হয় টান নহয় স্ট্ৰেইট লাইনত আছে তোমালোকে সিম্পল ক্যালকুলেশন এপ্লাই কৰিব লাগিব আৰু ইজিলি তোমালোকে সলভ কৰিব পাৰিবা এক্সাম্পল 3.1 আমাৰ ক্লিয়াৰ হৈ গল এতিয়া চোৱা এতিয়া আমি ইয়াত কি ক'ব পাৰো স্পীড ইজ ইন জেনাৰেল গ্ৰেটাৰ দেন ম্যাগনিটিউড অফ ভেলোচিটি স্পীড তো জেনাৰেলি কি হয় ভেলোচিটিত কৈ বেছি থাকে মানে magnitude of speed is greater than magnitude of velocity in most cases কিন্তু সদায় নহয়